নমস্কাৰ মই এটি কবিতা পাঠ কৰিম কবিতাটি অতিকৈ জনপ্ৰিয় আৰু কবিগৰাকীও জনপ্ৰিয় মোৰ প্ৰিয় কবি আৰু কবিতাটিৰ শিৰোনাম হৈছে সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ কবি প্ৰণৱ কুমাৰ বৰ্মন তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো তোমাৰ বাবেই মোৰ শব্দৰ দুখাতত গজি উঠে হুমুনিয়া পান বজাৰলৈ নাযাবা সন্ধিয়া সান্ধ্য আইনেৰে মাতাল দীঘলী পুখুৰীৰ পাৰ অশ্লীল হৈ পৰিব পাৰে তৰাবোৰ কিমান অশান্ত বতাহ নিশান্তৰ কামনা সাগৰিকা তুমিতো জানাই মই প্ৰেমিক চৰাই তোমাৰ অভিমানৰ পুখুৰী সিঁচি লৈ আহিম দৰিকণা মোৰ একুৰিয়ামত নাচিবহি মই দৰিকণা ধৰিবলৈ বৰশী নাবাওঁ তোমাৰ দুখৰ পোছাক ধুবলৈ মই ধুবা খাওঁ তুমি কি ভাল পোৱা গৰমত চিত্ৰা মিৰিণ্ডা নে পেপচি থামছা আমেৰিকা আমাৰ বাবে ঘৃণনীয় শব্দ ঘোলা পানীত কলেৰা খাই যৌৱন প্ৰাপ্ত মুহূৰ্তে সৰজুত শৈশৱ তুমি কি ভাল পোৱা মেডনা নে মাইকেল জেকসন মোক বধিৰ কৰি পেলোৱা সাগৰিকা সেই চিঞৰ বুভুক্ষ মানুহৰ মই সহিব নোৱাৰো আখিৰ দশকৰ মাজেৰে খোজকাঢ়ি অহা প্ৰতিজন মানুহক সোধা বেত্ৰাঘাতৰ সংজ্ঞা আইসকলক সোধা তেওঁলোকক কিমানবাৰ উলংঘ কৰা হৈছিল অন্ধকাৰত চোলাৰ জেপত যেতিয়া লৈ ফুৰো হৃদয় ৰঙৰ এটি খাম বন্ধুসকলে জোকাই কিয় লৈ ফুৰাৰে সোণৰ কাৰ্ড তেওঁলোকেতো নাজানে তাতে লিখা থাকে বসন্ত আৰু প্ৰেমৰ ঠিকনা তুমি চিচিফাছৰ সাধু শুনিছানে স্পাৰ্টাকাছৰ কিদৰে মাংস খাওঁ বুলি ছাগলীৰ মূৰটোলৈ উভতে শিক্ষক বাইৰন টিভিত মৰে খেতিয়ক কিটছ উতনোৱা ছোৱালী নিৰুদ্দিষ্ট হয় মহানগৰীত মৌন বুদ্ধ মৃত ঈশ্বৰ ক্ৰুচবিদ্ধ যীশু তুমি হিকমতক কেতিয়াবা হাত দুখন খুজিছানে লৰকাক নেৰুদাক খাবা খোৱা মোৰ হৃদয় ৰঙৰ ৰুচিয়াৰ ভৎখা খাই জানোচা হাঁহি খিলখিলাই তোমাৰ হৃদয়ৰ এপাশ খৰিকা যায় মই ধূমপান কৰোঁ ই মোৰ নিচা তুমি এটা গানৰ চিগাৰেট লগ পালে মোৰ দেউতাক সুধিবা তেওঁৰ নিচা পথাৰৰ সেউজীয়া অৰণ্যৰ দুখ শোষণৰ ভৰত তেওঁ এজন পূজা মানুহ সাগৰিকা দুখৰ অৰণ্য নাথাকিলে ক'ত আহি জিৰাবহি সুখৰ চৰাই এদিন তুমিও গুচি যাব মোৰ হৃদয় ৰঙৰ ৰক্ত জবা ছিঙি জালুকবাৰী নাইবা গৃহিণী দুখৰ বতাহতো যদি উৰি থাকে তোমাৰ হাঁহিৰ নিচান নতুন দিনৰ আংচান চুকি দি যাবা মাথো মোৰ কলমত তেজৰ চিয়াহী বাৰুদৰ আখৰ লিখিম তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো ধন্যবাদ।